ছাগলীৰ লগতে মানুহ পাগলী হৈ যায় বুলি কয় নহয়, কথাষাৰ মিছা নহয়। মৰাজনীক বিচাৰি বিচাৰি আজি অলপতে যোগে ঘৰ লেটিনৰ গাঁততে সোমাই পৰিলোগেহেঁতেন। থুই কটা টিন চিনকে। কি হ'ল মোৰ ফালে বৰ তেলেকা তেলেককে চাই আছে যে দুইটাই? আগে পিছে মোৰ নিচিনা ছাগলী বিচাৰি পোৱা মানুহ দেখি পোৱা নাই নি? আমিহে জানো কেলে চাই আছো। দেখিছিলি নি তহঁত দুটাই ক'ৰবাত মোৰ ছাগলীজনী? নাই দেখা। যা যা একদম চিধা ঘৰলে পোনা। তেই নকৰিবি আকৌ কুকুৰৰ কামোৰ খাই মৰিবলৈ মন নাই যদি। এই গুটি মাত, এই বুঢ়ীজনী সিদিনা ঘটনাটোৰ পৰা জাতকে দেখিবলৈ মন নোযোৱা হৈ আছে। নেমাতো বুলি ভাবি মুখখন ঘূৰাই দিছো, নিজে ফাষ্টত মাতি লৈছে। আমাৰ ছাগলীজনী দেখিছিলি নি ক'ৰবাত? আপোনালোকৰ ছাগলীজনী আকৌ ৰাতিপুৱা বলিয়া কুকুৰে কামুৰি মাৰি পেলালে বুলি কোৱা শুনিছিলো দেখোন। মৰা নাই নি? কি কোনে ক'লে তোক? আমি দেখোন গমেই নাপাওঁ। ঘৰলৈ নোযোৱা দেখিহে বিচাৰি ফুৰিছো। আমাৰ গুটিয়ে স্কুলৰ পৰা আহোঁতে কাৰোবাৰ মুখত শুনি আহি মোক কৈছিলে সি আকৌ বলিয়া কুকুৰে খাই মাৰি পেলালে বুলি। সেইকাৰণে মই আজি অকণমান সোনকালে নিওঁ বুলি আহিলো আমাৰ ডেকা। আপোনালোকৰ জনী নহ'লে হাসমতৰ ঘৰ ৰূপহী। কোনোবা এজনীক মুঠতে ছাগলীয়ে কামুৰি যে মাৰিলে সেইটো খাটাং, মই সিমানেই জানো। হাসমতৰ ঘৈণীয়েকক দেখোন মই অলপ আগতে লগ পাই আহিছিলো। সিহঁতৰ জনী হোৱা হ'লেতো মোক ক'লেহেঁতেন। মানে আমাৰ জনীকে চফা বনালে চাগে আজি, সেইকাৰণে ইমান পৰলৈকে ক'তো দেখা দেখি নাই আকৌ খাই মৰাজনী। না 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 আমাৰ ৰূপহী খুচি খুচি ঘৰতেই আছে। আজিতো অলপ সোনকালে আহিলে। আৰু তাইৰ কপালখনো ইমান বেয়া নহয় বুজিছ, কুকুৰে কামুৰি মাৰিবলৈ। হেৰৌ তই যে বৰ ফুটনি মৰা আগতে কথাবোৰ কৈ আছ অথনিৰ পৰা। মই তাইক আমাৰ ঘৰলৈ লৈ যাবলৈ খোজা নাই নহয়, অকল তাই ঘৰলৈ আহিলে নে বুলিহে সুধিছো। কিনো ডাঙৰ কথাটো সুধিছো মই। আৰু চবেই জানে তোৰ ছাগলীজনীয়ে মোৰ ছাগলীজনীয়ে দেখাত একেই। কেতিয়াবা তই মই গম নোপোৱাকে কিবা এটা ভুল বুজাবুজি হৈ যাবলৈ পায়। আমাৰজনী আহি তহঁতৰ ঘৰতো সোমাই থাকিবহি পায়। সেইকাৰণেহে মই কথাবোৰ সুধিছো। তইনো কিহলৈ ইমান ডাঙৰ মাৰি মাৰি কথাবোৰ কৈছ? ব'ল চাই ল'বি, ইমানেই তোৰ চাবলৈ ইচ্ছা আছে যদি। আমি সত্যত থকা মানুহ। লোকৰ জীৱ জন্তু যে জোৰ জবৰদস্তি কৰি আমাৰ ঘৰত সোমোৱাই থ'ম তেনেকুৱা অভ্যাস কিন্তু আমাৰ পুৰা খানদানতেই নাই। আহ চাই ল'বি। সঁচাকে দেই, বিপদত নপৰিলে মানুহে গমেই নাপায় কাৰ কি লেতেৰা স্বভাৱ থাকে ভিতৰি ভিতৰি। গাঁওখনত ভাল মানুহ বুলি ক'বলৈ অকল মইহে আছোগৈ নেকি? চাই ল এইজনী তোৰ ছাগলী নে মোৰ ছাগলী। এইজনী বাৰু তোৰেই। খালি আমাৰজনীক যদি কুকুৰে কামুৰি মাৰিলেই গোটেইজনীকনো গোটাই গোটাই গিলি পেলালে নে কুকুৰটোৱে? ক'তো যে চিন চাপ অকণমান দেখি পাবলৈ নাই গোটেই পথাৰখনত। মোৰ ছাগলী নোমডাললৈকে চিনি পাওঁ মই। কোনে ক'ত কি কৰিলে উলিয়াই পেলাবলৈ মোক বেছি সময় নালাগে। কি হ'ল বৰ দাঁত চালা দেখুৱাইছা যে? ঘৰৰ ছাগলী এজনী যে নোহোৱা হৈছে খবৰ নাই? মই ইমান পৰলৈকে ঘৰলৈ অহা নাই, তোৰ অকণমানো চিন্তা হোৱা নাছিলে নে? মাংসখিনি বনাই থাকোঁতে দেৰি হ'ল আকৌ। ছাগলী মাংস নহয় জানো, সিজিবলৈ অকণমান সময় লাগে, তাতে ভালকৈ বনাইছো যে। ঘৰৰ ছাগলী এজনী কুকুৰে খাই শেষ কৰি পেলালে। এই ৰাক্ষসে আকৌ ছাগলী মাংসহে জুতি লৈ আছে মানে ঘৰত। ছাগলী জুতি লৈ শেষ হ'ল যদি আজি 6টামান বজাত ওলাই যাবি গাঁও ফালে। গাঁৱৰ প্ৰত্যেক ঘৰ মানুহৰ পদূলি মুখত ৰৈ ৰৈ তই মাত্ৰ এটা কথাই গম লৈ আহিবি। দৰকাৰ হ'লে চোতাললৈকে যাবি। কি কথা? তাৰ ঘৰত ছাগলী মাংস সিজাইছে, গোন্ধ লৈ লৈ গম লৈ আহিবি। বুজিলি? বুজিলো। এইবোৰ কৰিবলৈহে জীয়াই আছিলো আৰু মই। কুকুৰৰ গোটেই গোন্ধ লৈ ফুৰিব লাগিব এতিয়া মানুহৰ চোতালে চোতালে ৰৈ ৰৈ। গুটি পঢ়া টেবুলত বহ। চাহ তাহ খাই মেলি এতিয়া লিংলাং কৰি নাথাকিবি আকৌ। মই গৈ টোপনিয়াই থকা দেখিলে বাঘ ঢকা খাবি। ৰাতিলে ভাতকেইটা কিহে হ'ব আজি? কিহে হ'ব আৰু আনি থৈছে দেখোন বজাৰৰ পৰা গোটেইখন মাছে মাংস উভয় নদীকে। খাব আকৌ সিজাই দিম। কথা এটা সুধিলে অকণমান ভালকে ক'বাচোন। নগেন ককা দোকানৰ পৰা কণীকে লৈ আহোগে নেকি 3টালে 3টা? নে চাৰিআলিলৈ গৈ ব্ৰইলাৰ মাংসকে লৈ আহোগে নি আজি 50 টকামান? বৰকে মাংস খাবলৈ মন গৈ আছে এইকেইদিন। আনিবলৈ মন আছে যদি নগেন ককা দোকানলৈ গৈ কণীকে লৈ আহোগে যাওক। এতিয়াহে আপুনি চাৰিআলিলৈ গৈ মাংস আনি থাকিবগে নালাগে আৰু এইকেইদিন চাৰিআলিত খুব বেমাৰী হাঁহ কুকুৰাবোৰ কাটি কাটি ৰাইজক খুৱাইছে বুলি কোৱা শুনিছো। কালি চাৰিআলিত বেমাৰ হৈ মৰা গাহৰি এটাকে কাটি বিক্ৰী কৰিলে বুলি কোৱা শুনিছো। এইকেইদিন নানিব দেই মাংস চাংস ঘিন চিনকে। ভালেই কথা তেতিয়াহ'লে, কণীকে লৈ আহোগে 3টা। কৃষ্ণ, মানে কালি ৰাতিপুৱা চাৰিআলিৰ পৰা নিয়া গাহৰি মাংসখিনি বেমাৰী গাহৰিহে আছিলে। আকৌ বেমাৰ হৈ মৰা গাহৰি। ধেৎ তেৰিকা, বৰ লেতেৰা বস্তু খাই পালো দেখোন। বই মাংস নেখাই কেইটা মানুহ মৰিছেহে, খাইহে মৰিছে। কিন্তু মোৰ হ'লে খাই মৰিবলৈ মন নাই। তহঁতৰো দৰকাৰ নাই দেই এই বয়সতে বলিয়া কুকুৰে কামোৰা ছাগলী মাংস খাই বলিয়া হৈ মৰিবলৈ। পেলাই দে পেলাই দে। লোভেই পাপ, পাপেই মৃত্যু। দৰকাৰ হ'লে বৃদ্ধ পেঞ্চনৰ গোটেই পইচা কেইটকাৰে তহঁতক মাংসকে আনি খুৱাম। ইমান দিনৰ মূৰত ছাগলী মাংসকণ আনিছিলে ঘৰলে, ধুনীয়াকে জুতি পুতি লগাই খাম বুলি ভাবিছিলো। গৈ থৈ এয়াহে হ'ল। এনেই দেখোন বৰ সেই পেটুৱাডালৰ লগতে ঘূৰি ফুৰে দিনে ৰাতিয়ে। আজি দেখোন বলিয়া কুকুৰে কামোৰা ছাগলী খুৱাই মাৰিব লৈছিলে। ভাল পুতেকে গম পাই আহিলে বুলিহে। কি পেটুৱাহঁতে কটা ছাগলীটো মানে বলিয়া কুকুৰে কামোৰা? আমাৰ ছাগলীজনীহে কুকুৰে কামুৰি মাৰিলে বুলি কৈছিলে মায়ে।
সিহঁত দুটা কেনেবাকে আমাৰ ছাগলীজনীকে কাটি মাৰি আমাকে বিক্ৰী কৰি দিয়া নাইতো এইবাৰ ডাইৰেক্ট সিহঁতৰ ঘৰৰ পদূলিলৈকে যাওঁ পেটুৱা কুকুৰৰ চাগে আজি পুৰা বিহু লাগিছে ৰাইজক বেমাৰী গাহৰি কুকুৰে কামোৰা ছাগলী খুৱাই ধন ঘটি থৈছেতো আমাৰ এই ছাগলী মাৰি আমাকেই খুৱাই দিলে ঘৰৰ ভিতৰলৈ সোমাই গৈ গুৰ দুটামান দি থৈ আহোগৈ নেকি এইটো প্ৰথমতে শুনি লওঁ কি আলোচনা হৈ আছে ভিতৰত তাৰ পাছত দি আছো ৰ ঐ ভাইটি অথনি সৌপুনা আগত নিচাকে কৈছিলোহে পেটটো কিবা আভোগ আভোগ গেউ গেঠু লাগি আছে বুলি এতিয়া দেখোন সঁচাকেই বৰ কিবা কিবা লাগি আহিছে বমিয়ে হ'ব নে কিয়ে নাজানো মোৰ ভাগো ছাগলীটো কটা পিছৰ পৰাই কিবা ঘিন ঘিন লাগি আছে মাংসবোৰ বৰকে পিটিকা পিটিকি কৰি আছিলো যে গেছটো বৰ বেয়াকে সোমাই ল'লে পেটলে সেয়া শুনিছা যোগেনৰ ঘৰলৈ গৈ চোলা অকণমানকে আনোগে নেকি নহ'লে তিনিওটাই খাম যাওক আনকগৈ মোৰ খাওঁ খাওঁ লাগি আছিলে কিন্তু লগত খাবলৈহে একো এটাও নাই আনদিনা মাংস কাটিবলৈ গ'লে আগতীয়াকে ঘৰলৈ মাংস দি পঠিয়াই আজি দেখোন হাতত মাংস এটুকুৰা লাগি নাহিলে নাই ভাইটি মাছ অকণমানকে লৈ আহগে নহ'লে ব্ৰইলাৰ মাংসকে অকণমান নাই বুটি আজি হ'লে মই মাছ মাংস একো নাখাওঁ দেই সেইবোৰ খাই থাকিলে মোৰ আজি বমিহে হ'ব মোৰ কাৰণে আলুগুটি এটাকে জুইত পুৰি দিব ভাতৰ লগতো সেয়াই খাম বেলেগ একো নালাগে আজি ময়ো অথনিৰ পৰা সেইটোকে ক'ম বুলি ভাবি আছিলো মোৰ কাৰণে আলুগুটিকে এটা পুৰি দিবা বেলেগ একো নালাগে ভাত খাবলৈ আলু পিটিকাই ভাত খাম আজি তুমি খাবলৈ কণীকে এটা ফ্ৰাই কৰি ল'বা ঘৰত কুকুৰা কণী আছে চাগে নহয় সদায় দেখোন মাছ মাংস কাটেই আপোনালোকে আজিনো ইমানকে ঘিন লাগিবলৈ কিটো হ'ল হয় যিটোহে ছাগলী কাটিছো গোটেই কুকুৰে কামুৰি বখলা মাংস এৰুৱাই থোৱা ছাগলী তুমি দেখা হ'লে চাগে গোটেই জীৱনলৈ মাছ মাংস এৰি দিলাহেঁতেন কথাবোৰ তেনেকুৱাহে মানে ভিতৰলৈ গৈ হাতে হাতে ধৰোগৈ নেকি এই কুকুৰ দুটাক নাই যি কি নহওক প্ৰথমতে ঘৰলৈ গৈ মাক গোটেইবোৰ কাহিনী কৈ লওঁ তাৰ পাছত দেখা যাব কি কৰা যায় এই কুলক্ষণীয়াজনী আমাৰ ঘৰত সোমোৱা আহি পিছৰ পৰাই আমাৰ ঘৰখনৰ সুখ শান্তি উন্নতি একো নোহোৱা হ'ল এইকেইদিন দেখোন দাদা নবৌ নায়েই তই আকৌ কেতিয়াৰ পৰা সিহঁত দুটাৰ ফলি আহিলি হে তাই মোৰ মুখে মুখে কথা ক'বলৈ আহিছ যে নহয় মানে বল এতিয়া নহয় মানে হয় মানে এইবোৰ কৈ থাকিবলৈ সময় নাই পেটুৱাহঁতৰ ঘৰলৈ বল ময়ো চাওঁচোন কৰ পানী কলৈ যায় কিবা এটা নহয় কিবা এটা হেষ্ট নেষ্ট কৈ থৈ আহিমেই চা পেটুৱা তোৰ ভালৰ কথা চিন্তা কৰিয়েই কৈছো মই যি খা কথা সন্দেহ কৰোঁ সেই খা কথা কিন্তু পিছলৈ গৈ সত্য প্ৰমাণিত হয় তোৰ হাতত 2 ঘণ্টা সময় আছে আমাৰ ছাগলীজনীক তয়ে কাটি বিক্ৰী কৰিলি হয় দে নহয় সঁচা কথা ক পেটুৱা মই কিন্তু চব জানো একদম সঁচা কথা কৈছো নাই কথা ঐ পেটুৱা মৰিবলৈ মন নাই যদি কিন্তু সঁচা কথা ক কালি তহঁতি গধূলি সময়ত পাতি থকা গোটেই কথাবোৰ মই চোতালৰ পৰা শুনি গৈছো এতিয়া তোৰ নিজৰ মুখেৰে ক তই শুনিছিলিহে তোৰ লগতনো কি প্ৰমাণ আছে আমি তহঁতৰ ছাগলী কাটি বিক্ৰী কৰিছো বুলি আমিওতো তহঁতৰ কথা শিৱৰাত্ৰি আগৰ পৰা ঢেৰ কিবা কিবি শুনি আছো খোলালি মাতিছিলে নি ভিন্দৌ বায়ৰ লগত কথা পাতি হ'ল যদি আহা তোমালোকৰ লগত যে শিৱৰাত্ৰিত চান্দা তুলিছিলে সৌপুনা দা একেটাৰ লগতে বহি কথা অকণ পাতাহি মা গুচি আহক আপুনি তাত ভেলেগীজনীৰ নিচিনাকে ৰৈ থাকিব নালাগে ভাগ দিয়ক হে ছাগলী গ'ল সৌপুনা কেতিয়াবাই গ'ল আপুনিও যাওক মাতি আছে সৌপুনা চান্দা তোলা পইচা ভাগ কৰিম বুলি হেনো গোটেই কেইটকা নিজৰ পকেটতে ভৰালি সৌপুনা দা মোৰ ভাগৰ 2000 টকাটো দি থৈ যা বুঢ়ী বয়সত জিলিকিবলৈ বিচাৰি ওলোটাই ঠগনহে খালেনে ঠগন নহয় বুজিছ ৰাম ঠগন খালে বুঢ়ীয়ে 600 ক'ত আৰু 2000 ক'ত সৌপুনা কেনেবাকে মাকৰ কথা পাতি থাকোঁতে ই পিছফালৰ পৰা আহি মনে মনে শুনি থকাহি নাছিলেতো নাই শুনা থ তয়ো এজনী বৰ ভয় পাণ্ডুই দেই ই শুনিলে যেনিবা কি কৰিবনো তয়ো কেনাই বুলিলে ইমান ভয় কৰি থাকনে আমি সঁচা কথাটোহে পাতিছো এইবাৰ কিন্তু কেনাই বুঢ়ীয়ে খাটাং শুনিলে ক'ৰ পৰা আহিছিলে হয় এনেকে মাকে পুতেকে অগা পিছাকে দৌৰি বুঢ়ীয়ে কিন্তু এইবাৰ আমাৰ কথা চব শুনিলে বাহিৰত ৰৈ থাকিব নালাগে মৰা ভিতৰলৈ বল যি দেখিছো তই শিৱৰাত্ৰিত পইচা তুলি পূজা নপতা কাহিনীটো গোটেই গাঁৱৰ ৰাইজ মুখাই গম পালে ভুল তোৰ নিজৰ গাতে কি দৰকাৰ পৰিছিলে সেইজনী হেড ছোৱালীক চান্দা তুলিবলৈ লগ খুৱাই ল'বলৈ অকলে চান্দা তুলিবলৈ পাৰি নি কিবা কোনোবা নহয় কোনোবা 2টা 3টাটো লগত লাগিবই ছোৱালী মানুহক ঠগিবলৈ সহজ সেইটো কাৰণে মই সিহঁতকে লগত লৈ লৈছিলো এতিয়া গম পালি নহয় ছোৱালীক ঠগিবলৈ সহজ নে টান অকলে কৰিবলৈ নোৱাৰে কথা ক'বলৈ আহিছে মোৰ ভাগৰ নতুন কাপোৰযোৰ ৰুমিটাত চিলাবলৈ দি থোৱা আছে মই গৈ লৈ আহোঁগে কাপোৰযোৰ আনি মই পটাপট ওলাই মেলি বিয়নি তালৈকে যাওঁগে ডাঙৰ পোনাক চোৱা চলতে ঘৰখনত থাকিবলৈ মন নোযোৱা হৈছে এইবোৰ অকণমান ঠাণ্ডা হৈ লওক তাৰপিছতহে আহিম মই পইচা দৰকাৰ হোৱা সময়ত এইবোৰ বুদ্ধি নিজেই দিলে এতিয়া গোটেই ভুলখিনি যেন মোৰ গাতহে এনেকুৱা ব্যৱহাৰ কৰি দেখুৱাইছে ৰাতিপুৱাই দাদা বৰ বদনাম গাই এতিয়া আকৌ তালৈকে যাবলৈ ওলাইছে সঁচাকে বৰ লাভ নাইকিয়া দেই এই মাজনী কাপোৰযোৰ নিবলৈ আহিলে নে
লৈ যাওঁ বুলি আহিলোঁ হ'ল নে চিলাই কেতিয়াবাতে হ'ল জেঠাই মই উলিয়াই আনোগৈ ৰ'ব আপুনি বহক বা একদম কাপোৰ বৰকে কাপোৰ চিলাই দেই এজনীয়ে কাপোৰ চিলাই চিলাই ঢেৰ টকা ঘটিছে যেন লাগিছে এইযোৰ লওক জেঠাই আপোনাৰ কাপোৰযোৰৰ নিচিনা একেই কাপোৰ এযোৰ সিদিনা মই মালেও টাউনৰ পৰা কিনি আনিছোঁ জানে হয়নে খালি আপুনিহে ইয়াত মালা বাইদেউৰ পৰা বেছিকৈ দাম দি কিনিলে আকৌ টাউনত 400 টকাতেই পায় এযোৰ মালা বাইদেউ 200 টকা বেছিকৈ লয় কি ঐ ৰুমি এইযোৰ কাপোৰৰ দাম অকল 600 টকাহে নি 600 নহয় টাউনত কিনিলে 400 ক'লোৱে দেখোন শিৱৰাত্ৰি পাতিম বুলি চান্দা তোলা পইচাই কাপোৰ কিনিলোঁ এটকা দুটকা নহয় পুৰাপুৰি 1400 টকা ঠগন খালোঁ গাহৰি মাংস কিনিলে হেঁপাহ পলুৱাই 3 কেজি 4 কেজি শিৱৰাত্ৰি পাতিম বুলি চান্দা তোলা পইচাই শুকুৱাই মেলি খাই বৈ আজৰি হোৱাৰ পিছতহে গম পালোঁ সেয়া হেনো বেমাৰী গাহৰি আছিলে পেলাই দিলোঁ তাতে বেমাৰী গাহৰি খোৱা চুটুকাটো আছেই কি বা হয় পিছলে ঠিকনাই নাই ছাগলীও গ'ল মেলি থোৱা ছাগলী মেলি থোৱা ভাগেই গ'ল কুকুৰে কামুৰি খালে বোলাহে শুনিলোঁ কিন্তু একো চিন চাবেই দেখি নাপালোঁ কাটি মেলি কোনোবাইহে বিক্ৰী কৰিলে কোনোবা মালিক টকা পইচা গৈ কাৰোবাৰহে জুতি হ'ল ইফালে সৰু পোনাই বলীয়া কুকুৰে কামোৰা ছাগলী আনি ঘৰত জুতি লগাই সিজাই খালে ল'ৰা বলিয়াই হয় নে কি এনে ঠিকনাই নাই অ' মা কি হ'ল চান্দা তোলা পইচা 2000 এটা যে আপোনাক ঢাৰি তলত থবলৈ দিছিলোঁ জেগাত নাই দেখোন বেলেগ ক'ৰবাত থলে নেকি আপুনি ক'ত বেলেগ ক'ৰবাত থবি হয় তাতে আছিলে দেখোন জেগা পইচা জেগাতে আছিলে মই লছ হোৱা নাই কোৱা অ' চেছ তেতিয়াহ'লে জেগা পইচা জেগাত নাই অ' মা আমি নেথাকোঁতে নিশ্চয় কোনোবাই নিলে আমি দুটা পেটুৱাকাই ঘৰলৈ যোৱা চাগে কোনোবাই আঁতৰৰ পৰা চাই আছিলে দুটাই নথকা চলতে পইচা 2000 নি মজা মাৰি খালে এটকাও নোহোৱা কৰি থৈ গ'ল সেয়া ঠিক ধৰিছিলোঁ মই নিশ্চয় বাবাই আমাক কিবা দুখ ধৰিছে শিৱৰাত্ৰি নামত সেইখন লটি ঘটি কোৱা শেষত টকা 2000 গ'ল এটকাও নোহোৱা হৈ থাকিলে ডাঙৰ পোনাক চাবলৈ তাৰ পৰা 1000 লৈ যাম বুলি ভাবিছিলোঁ খা বাপেকে যাবলৈ উপায় নাইকিয়া হৈ থাকিলে কি কৰোঁ বাৰু এতিয়া নেযাওঁ সেইবোৰ আশা বাদ দিলোঁ তালৈ যোৱাতকৈ ফুল বাবাৰ ওচৰলৈ গৈ শিৱ বাবাৰ নামত কিবা এটা কৰাগেই ভাল হ'ব আৰু অনিষ্ট হোৱাৰ আগতে ঐ সৰুপোনা কি কাইলৈ ৰাতিপুৱা নহ'লে তই মই ফুল বাবাৰ ওচৰলৈ গৈ শিৱ বাবাৰ নামত তামোল পাণ এযোৰ দি আঁঠু লওঁগে নহ'লে আমাৰ আৰু বেলেগ উপায় নাই বুজিছ বাবাই বহুত বেয়াকৈ দুখ ধৰিলে যেন লাগিছে ঠিকেই কৈছে মোৰ মনটো অকণমান গাজি আছিলে বাবাই ৰক্ষা কৰিলেহে কৰা বম বম ভলে